নমস্কাৰ স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ আৰু আজি এটা অনুষ্ঠান বিশেষতকৈও বিশেষ অনুষ্ঠান আৰু আজি হৈছে মোৰ মামাহঁতৰ ককাৰ বছৰেকীয়া প্ৰথম বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠান। ককা যেতিয়া জীয়াই আছিল তেতিয়া এখন অভিনন্দন গ্ৰন্থ ককাৰ নামত উলিওৱাৰ প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু তাৰ কাম প্ৰায়খিনি সম্পূৰ্ণ কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ ককা যোৱা 2023 খ্ৰীষ্টাব্দৰ 15 আগষ্টত ঢুকাই থাকিল আৰু নিয়তিৰ নিষ্ঠুৰ পৰিহাসক উপলুঙা নকৰি আমিও সেই সত্যক মানি ল'লোঁ আৰু কিতাপৰ কামটো এটা বছৰলৈ বুলি ক'ব লাগিব ক'ৰবাত আধৰুৱা হৈ থাকিল। কিতাপখনৰ কাম কৰিবলৈও মন নোহোৱা হ'ল, যাৰ বাবে কৰিছিলোঁ তেওঁৱে নোহোৱা হৈ গ'ল আৰু সকলো ভবাগুণাৰ পিছত, সকলো আলোচনাৰ পিছত আমি সিদ্ধান্তত উপনীত হ'লোঁ যে কিতাপখন যদিও সাগৰিকা গোস্বামীৰ লেখনিৰে প্ৰস্তুত হোৱা কথা আছিল, তথাপি সেইখন সাগৰিকা গোস্বামীৰ সম্পাদনাতহে প্ৰস্তুত কৰি উলিওৱা হ'ব, দুই এজনৰ লিখা তাত সংলগ্ন কৰা হ'ব। আৰু সেই উদ্দেশ্যেৰে 4 আগষ্ট 2024 ককাৰ বছৰেকীয়া শ্ৰাদ্ধ এই অনুষ্ঠানটোত আমি সেই কিতাপখন জীৱন অভিনন্দন শীৰ্ষক স্মাৰক গ্ৰন্থ সেইখন উন্মোচন কৰাৰ সিদ্ধান্ত ল'লোঁ। সকলোৱে জানে এগৰাকী বিখ্যাত সাহিত্যিক বুলি ক'ব লাগিব, লগতে ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে অৱসৰ লোৱা সন্মানীয় শ্ৰীযুত মনীন্দ্ৰ নাৰায়ণ গোস্বামী ডাঙৰীয়াৰ দ্বাৰা এই কিতাপখন উন্মোচন কৰা হ'ল আৰু খুব সুন্দৰকৈ অনুষ্ঠানটো হৈ গ'ল। আচলতে সকলোৰে আশীৰ্বাদ, ককাৰ আশীৰ্বাদ তথা সকলোৰে সহযোগ, ইমান ধুনীয়া এটা অনুষ্ঠান হৈ গ'ল। দুপৰীয়া দিনত আমি 500 মানুহৰ আগমনেৰে এই মামাহঁতৰ বাসগৃহ সৌন্দৰ্যৰে ভৰি পৰিছিল আৰু এখন অনুষ্টুপীয়া অনুষ্ঠানেৰে আমি আগবাঢ়িছিলোঁ। অনুষ্ঠানটোত অকণমান কিছু মুহূৰ্ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিসকলে এই অনুষ্ঠানত আমাক প্ৰত্যক্ষভাৱে সহযোগ কৰিছিল আৰু মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ককাৰ জীৱনৰ কিছুমান আচৰিত তথা সাধু লগা ঘটনা আৰু জানিবলগীয়া কিছু ঘটনা এই কিতাপত সংলগ্ন কৰা হৈছে। খুব কম ভলিউমৰ এখন কিতাপ কৰা হৈছে, কিয়নো আজিৰ দিনত সময় সকলোৰে কম আৰু যিহেতু সময় সকলোৰে কম, পঢ়িবৰ কাৰণে বিৰক্তিবোধ আমাৰ এটা আছে, যিহেতু টেকনিকেলৰ সময় এতিয়া, গতিকে খুব কম কলেবৰৰ কিতাপ এখন কৰি তাত হাতী মাৰি ফুৰুকাত ভৰোৱাৰ নিচিনাকৈ আমি কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কিতাপখন পঢ়িব বুলিও আশা ৰাখিছোঁ। ককা পৰলোক প্ৰাপ্তি ঘটিছিল যোৱা বছৰৰ 15 আগষ্ট। শ্বহীদ নাছিল, কিন্তু বীৰগতি প্ৰাপ্তি হৈছিল। এগৰাকী সংগ্ৰামী ব্যক্তি আছিল বাবেই চাগে 15 আগষ্টত ককাক লৈ গ'ল ভগৱানে আৰু আমাক খুব অকলশৰীয়া কৰি থৈ গ'ল। আপোনালোকে লিঅ টলষ্টয়ৰ কথা শুনিছে, মৃত্যুঞ্জয়ী লিঅ টলষ্টয় আছিল। এনেকৈ কোৱা হয় টলষ্টয়ৰ নীতি আদৰ্শ কিছু পৰিমাণে কমি অহা দেখিছোঁ, কিন্তু নীতি আদৰ্শৰ মাজত থাকিও কাম যে কৰিব পাৰি তাৰ একমাত্ৰ জ্বলন্ত আমাৰ পৰিয়ালৰ উদাহৰণ আছিল ককা ভৱেশ্বৰ গোস্বামী। কিন্তু ইমানেই দুৰ্ভাগ্য, ইমানেই নিয়তি নিষ্ঠুৰ, মানে সেই কামখিনি কৰি থকাৰ সময়তে এটা নোহোৱা হৈ থাকিল। জুলাই মাহত অৰ্থাৎ 2023 চনৰ জুলাই মাহৰ দুপৰীয়া ভাত খাই উঠি সদায় কম্পিউটাৰত বহোঁ, হেডফোনত আটাক ফোনটো লগাই লওঁ আৰু মই লিখি যাওঁ, ডিটিপি কৰি যাওঁ, আটাক সুধি যাওঁ কথাবিলাক। সম্পূৰ্ণ সুস্থ এগৰাকী ব্যক্তি, সম্পূৰ্ণ সুস্থ, আৰু তাৰ মাজত যিখিনি আটাৰ জীৱনৰ একেবাৰে আচৰিত লগা কথা সেইখিনি লিখিবলৈ চেষ্টা কৰিছিলোঁ, বা সাধু লগা কথা তাক উনুকিয়াবলৈ চেষ্টা কৰিছিলোঁ। আটাক আমি নাতিনী হিচাপে পাইছোঁ, ঘৰৰ মানুহ হিচাপে পাইছোঁ, কিন্তু তেখেতক শিক্ষক হিচাপে বা আন কোনো আত্মীয় হিচাপে যোনে পাইছে, সেইসকল দুই এজন ব্যক্তিক আমি বাছনি কৰি দুই এটা লিখাও দিবলৈ অনুৰোধ কৰিছিলোঁ আৰু যথাসম্ভৱ আমি দুই এটা পাইছিলোঁ সেই সময়ত। আৰু খুব ইচ্ছা আছিল যোৱা আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত আমি কিতাপখন উলিয়াই আটাক উপহাৰ দিম। এনেকুৱা এটা অনুষ্ঠানত সমাজত আটা বহি থাকিব আৰু আটাক আমি সেই কিতাপখন উপহাৰ দিম, এনেকুৱা এটা আমি কল্পনা কৰিছিলোঁ। কিন্তু 15 আগষ্ট 2023 আটা একেবাৰে সুস্থ হৈ থকাৰ লগে লগে আমাক এৰি গুচি গ'ল। 2023 চনৰ 14 আগষ্টত আটা সম্পূৰ্ণ সুস্থ
আবেলি গধূলি আমি আহিছিলোঁ অকণমান গাটো বেয়া লগা বুলি কোৱাৰ কাৰণে আৰু তাই কৈছিল তই চিন্তা নকৰিবি মই চেঞ্চুৰী কোবাম আৰু আমিও সপোন দেখিছিলোঁ আটাই চেঞ্চুৰী কোবাব কাৰণ এনেদৰে মাজে মাজে অসুখ হয় আকৌ ভাল হয় অসুখ হ'লেও হাৰ নামানে আমি গোটেই পৰিয়াল ভাঙি পৰোঁ ৰাতি ৰখোঁ কিন্তু আটাই ভাঙি নপৰে তেওঁ কোনোদিন মৰিম বুলি আমাক মানে কোৱাই নাছিল বা তেওঁ যে মৰিব পাৰে আমি ভবাই নাছিলোঁ আৰু কৈছিল তোৰ কিতাপখন চাবলৈ খুব মন আছে এইটো এটা সাংঘাতিক সপোন আছিল আৰু সেই কিতাপখন আটাৰ হাতত তুলি দিয়াৰ এটা সপোন আছিল গোটেই অনুষ্ঠানৰ সামৰণিৰ পিছত এভাগ নামো আছিল গধূলি আৰু সকলো শেষ কৰি আমি ৰাতি ৰাওনা হৈছিলোঁ ঘৰলৈ এয়া চাওক টিহুচকৰ পৰিৱেশ টিহুচকত এটা শিৱ মন্দিৰ আছে আপোনালোক সকলোৱে জানে আৰু পিছদিনা সোমবাৰ থকাৰ কাৰণে শাওণ মাহৰ সোমবাৰ থকাৰ কাৰণে কেনেকুৱা মানুহ সেই ৰাতি হয়তো তেতিয়া 12:30-1 ইমানমান বাজিছিল আৰু সেইখিনি সময়ত ইমান বেছি মানুহ তাত জমা হৈছিল পিছদিনা শাওণৰ সোমবাৰ কাৰণে আৰু এয়া হৈছে ভক্তি গতিকে সেইখিনিও অকণমান আপোনালোকক দেখালোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা বাই বাই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম